সৰপথৰ শংকৰদেৱ শিশু নিকেতনত গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী আৰম্ভণি অনুষ্ঠান ২৫ বছৰত ভৰি দিলে সৰপথৰ নগৰৰ অন্যতম শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনে সেয়ে বিদ্যালয়খনে বৰ্ষজোৰাকৈ উদযাপন কৰিবলৈ লৈছে ৰূপালী জয়ন্তী অনুষ্ঠান। আজি শুভাৰম্ভণি হিচাপে বিদ্যালয়খনত অতি উলহ মালহেৰে আয়োজন কৰিলে গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান। পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে। পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ মজিয়াত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা। উদযাপন সমিতিৰ যুটীয় সম্পাদক ৰঞ্জন মহন্তই আধৰা সভাখনত সভাপতিত্ব কৰে সভাপতি ডক্টৰ সিদ্ধেশ্বৰ বৰাই। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ এটা সমবেত সংগীতেৰে আৰম্ভ কৰা সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে প্ৰধান আচাৰ্য অজিত গগৈয়ে। আনহাতে ৰাজহুৱা সভাখনত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিদ্যা ভাৰতী যোৰহাট বিভাগৰ নিৰীক্ষক দিগন্ত অধ্যাপক, সৰুপথাৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিক ইন্দ্ৰ শৰ্মাকে ধৰি বহুকেইজন বিশিষ্ট তথা আমন্ত্ৰিত অতিথি উপস্থিত থাকি তেওঁলোকৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে। সভাখনৰ মধ্যভাগত বিদ্যালয়খনৰ ছাত্ৰী বৰেণ্য ডেকাই নৃত্য প্ৰদৰ্শন আৰু তনুশ্ৰী শৰ্মাই গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। সভাপতি ডক্টৰ সিদ্ধেশ্বৰ বৰাই সভাপতিৰ মন্তব্যত বিদ্যালয়খন শিক্ষা সম্পৰ্কত যথেষ্টখিনি সাৰুৱা মন্তব্য আগবঢ়ায়। শেষত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সূৰ্য গগৈয়ে শলাগৰ শৰাই আগবঢ়াই ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ সামৰণি পেলায়। সৰুপথাৰ পৰা মন্ত্ৰ শৰ্মাৰ ৰিপৰ্ট লাইভ অসম। আজি আমি সৰুপথাৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ আৰম্ভণি কাৰ্যসূচী সম্পাদন কৰিলোঁ আৰু আমি গোটেই বছৰ জুৰি এই কাৰ্যসূচী বিভিন্ন বছৰটোৰ মাজত আমি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰিম আৰু 2026 চনৰ 18 জানুৱাৰীত আজিৰ দিনটোত আমি এই কাৰ্যসূচী সমাপন কৰিম। সেয়েহে আমি বছৰজোৰাত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। ইয়াৰ মাজতে আমাৰ কাৰ্যসূচীৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ যিটো বৌদ্ধিক বিকাশৰ কাৰ্যসূচীও থাকিব, আমি আমাৰ স্মৃতিগ্ৰন্থ থাকিব আৰু বিভিন্ন ধৰণৰ খেলা ধূলা ইত্যাদি এইবিলাক শাৰীৰিক উৎকৰ্ষ সাধনৰ কাৰ্যসূচীও থাকিব। এই কাৰ্যসূচীসমূহ আমি মাজে মাজে আমি সম্পাদন কৰিম, পালন কৰি থাকিম আৰু বিশেষকৈ আমি বেছি গুৰুত্ব দিছোঁ আমাৰ কাৰ্যসূচীৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ কৰা যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহৰ ওপৰত আমি অধিক গুৰুত্ব দিম। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটোৰ ওপৰতেই এখন দেশৰ এটা জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে। সেয়েহে আমি তেনেধৰণৰ কাৰ্যসূচী আগন্তুক দিনত আমি সকলোৱে আলোচনা কৰি গ্ৰহণ কৰিম। আমি এইখিনি আজি আপোনালোকক থুলমূলকৈ জনাইছোঁ। আজি শুভাৰম্ভণি হিচাপে আচলতে অনুষ্ঠানটোত আজি কি কাৰ্যসূচী? আজি আমাক শুভাৰম্ভণি কাৰ্যসূচীৰ ৰাতিপুৱা আমাৰ 9:30 বজাত পতাকা উত্তোলন হ'ল, তাৰপিছতে স্মৃতি তৰ্পণ হ'ল। যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটো গঢ় দিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছিল অথচ আমাৰ মাজত আজি নাই, তেখেতসকলৰ আত্মাৰ সদ্গতি আৰু তেখেতসকলৰ আত্মাৰ আমি আশীৰ্বাদ কামনা কৰি আজি আমি সেই দুটা কাৰ্যসূচী সম্পাদন কৰিলোঁ আৰু পাছত 11 বজাৰ পৰা আমাৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ল আৰু সেই সভাত আমাৰ স্থানীয় বিধায়ক মহোদয় আহি উপস্থিত থাকি আমাক উৎসাহিত কৰিলে। গোলাঘাটৰ পৰা বিদ্যা ভাৰতীৰ যোৰহাট বিভাগৰ নিৰীক্ষক মাননীয় অধ্যাপক ডাঙৰীয়াও আহি আমাক উৎসাহিত কৰিছে, অনুপ্ৰাণিত কৰিছে আৰু ৰাইজৰ উপস্থিতিৰে আমি আমাৰ যি বৰ্ষজোৰা কাৰ্যসূচী ৰূপালী জয়ন্তীৰ এই কাৰ্যসূচী সফলতাৰ দিশত আগবাঢ়িব বুলি আমি আজিৰ উপস্থিতিৰে আমি অনুপ্ৰাণিত হৈছোঁ। ৰিপৰ্টাৰ লাইভ।